মই একচুৱেলি কাইলৈ এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে আপোনাৰ বিজনেছ সম্পৰ্কে। সেই ভিডিঅ'টোত ভিউজটো নাহিলে কোনেও নাচালে, কোনেও কমেণ্ট নকৰিলে। আকৌ মানে বস্তুটো মোক কওকচোন যে আকৌ মই ছেম কথা কৈছোঁ যে কিবা এটা মানে খুব কম এমাউণ্টৰ ভিতৰত বা একদম ল' বাজেটৰ ভিতৰত কিবা এটা ভাল এনেকুৱা ব্যৱসায় কওক যাতে এটলিষ্ট মই কৰিব পাৰোঁ বা এটলিষ্ট মই সেইটো বিষয়ে অকণমান জানি যাতে এটলিষ্ট আগবাঢ়িব পাৰোঁ। সেইটো কাৰণে মই অকণমান মানে জানিব বিচাৰিছিলোঁ যে মানে কম ইনভেষ্টমেণ্টত বা ডিজিটেলি যোনটো আজিকালি অনলাইন প্ৰচেছত সেইটো বহুতখিনি বিজনেছ কৰিব পাৰি। হয়তো একচুৱেলি মই কেনেকুৱা অকণমান মোক আইডিয়া দিয়ক, তাৰ বিষয়ে মই ৰিচাৰ্চ কৰিম। ৰিচাৰ্চ কৰাৰ পাছত যদি সেইটোৰ ওপৰত মোৰ যদি স্কিল থাকে বা মই যদি এটলিষ্ট কৰিব পাৰোঁ, মই এটলিষ্ট হয়তো কামটো বা ব্যৱসায়টো মই কৰিবলৈ ষ্টাৰ্ট কৰিম। মানে কি হয় বৰ্তমান যুগত মানে যিহেতু ব্যৱসায় যিহেতু মই ব্যৱসায় কৰিব বিচাৰোঁ, একচুৱেলি এনেকুৱা নহয় যে মই এনেই হেৰি কৰি আছোঁ। মই এটলিষ্ট এটলিষ্ট মই আগ্ৰহীৰ কাৰণে মই কৰি আছোঁ বা মই ভিডিঅ'টো দি আছোঁ বা কোনোবাক সুধি আছোঁ বা এনেকুৱা মই কোনো সেইকাৰণে এটলিষ্ট মানে একদম গুড ছাজেশ্যনটো পোৱা নাই। চ' সেইটো কাৰণে মোক জনাওক বা যদি কোনোবাই যদি এনেকুৱাকৈ আইডিয়া দিয়ে বা ধুনীয়াকৈ অকণমান বস্তুখিনি বুজাই দিয়ে যে এইটো কৰিলে ভাল হ'ব বা যদি প্ৰথমতে অফলাইন কৰা বা ষ্টাৰ্টিঙত যদি ডিজিটেলি যদি এনেকুৱাকৈ কৰা বেছি ভাল হ'ব বা এইটোৰ ক্ষেত্ৰত এটলিষ্ট তুমি যদি এইটোৰ ভিতৰত জানা এনেকুৱা বেছিকেলি সেইটোৱে আৰু মই মোক অকণমান নলেজ লাগিছিলে বা যদি কয় এটা চিম্পল এটা আইডিয়া অকণমান যদি কৈ দিয়ে বা কোনোবাই যদি কমেণ্টত কৈ দিয়ে এনেকুৱা, তাৰপিছত মই ৰিচাৰ্চ কৰি ল'ম। তাৰপিছত যদি মই পাৰোঁতো কৰি ল'ম, নোৱাৰিলে আকৌ কিবা এটা বেলেগ ব্যৱসায় কৰিব লাগিব। সেইটোৱে হয়তো অফলাইন হওক অনলাইন হওক খুব ল' বাজেটত মানে এনেকুৱা বহুত হাই প্ৰফিটো নালাগে বা একদম হাই ইনভেষ্টমেণ্টো মানে কৰিব নোৱাৰোঁ। চ' সেইটো কাৰণে আশা কৰোঁ জনাবগৈ, মই যিমান পাৰোঁ মই চেষ্টা কৰি ল'ম। আপোনাৰ যিহেতু মই আগ্ৰহী মই কৰিব বিচাৰিছোঁ, সেইকাৰণে মই আকৌ ভিডিঅ'টো আপলোড কৰিলোঁ। মই সেইকাৰণে জনাব মই আপোনালোকে যিমান পাৰে জনাব আৰু এটলিষ্ট জনাই দিব।